আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত আপোনালোকক মই যিসকলে স্পট এডমিশ্যন ল'ব বিচাৰিছে বা যিসকলে এডমিশ্যন ফাৰ্ষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টত নাপায়, তেওঁলোকে আচলতে সকলোৱে স্পট এডমিশ্যন পাবনে নাপায় তাৰ বিষয়ে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আপোনালোকে বিতংকৈ সকলো কথা জানিব পাৰিব আৰু আপোনালোকৰ মনত থকা যিবিলাক সন্দেহ সেইবিলাকো আঁতৰ হ'ব বুলি মই ভাবিছোঁ এই ভিডিঅ'টিত। প্ৰথমতে আপোনালোকক মই জনাওঁ যে যিসকলে ফাৰ্ষ্ট মেৰিট লিষ্টত তেওঁলোকৰ নাম নাহিল, যিসকলৰ ছেকেণ্ড মেৰিট লিষ্টতো যদি নাম নাই অহা, তেওঁলোকে আচলতে যি স্পট এডমিশ্যন তাত এডমিশ্যন পাবনে নাপায় আৰু সকলোৱে স্পট এডমিশ্যনত নাম ভৰ্তি কৰিব পাৰিবনে নোৱাৰে সেইখিনি কথা আপোনালোকক মই এটা এটাকৈ কৈ যাওঁ। দ্বিতীয়তে আপোনালোকক আৰু এটা কথা আছিল, যিটো নেকি ফাৰ্ষ্ট মেৰিট লিষ্টত হয়তো আপোনালোকৰ নাম আহিছিল বা ছেকেণ্ড মেৰিট লিষ্টত আপোনালোকৰ নাম আহিছিল, কিন্তু আপোনালোকে যিখনত বিচাৰিছিল তাত নহাৰ বাবে আপোনালোকে ৰৈ আছিল সেই স্পট এডমিশ্যনৰ কাৰণে, য'ত আপোনালোকে ল'ব বিচাৰিছিল তাত যাবৰ বাবে। তেনে ক্ষেত্ৰত আচলতে আপোনালোকে সেই স্পট এডমিশ্যনত এডমিশ্যন ল'ব পাৰিবনে নোৱাৰে, এই গোটেই দুটা প্ৰশ্ন বিশেষকৈ এই ভিডিঅ'টিত মই আলোচনা কৰিম। প্ৰথমতে আহোঁ, স্পট এডমিশ্যনত আপোনালোকে এডমিশ্যন ল'ব পাৰিবনে নোৱাৰে যিসকলৰ নাম অহা নাই। মই আপোনালোকক জনাওঁ যে যিসকলৰ নাম অহা নাই ফাৰ্ষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টত, তেওঁলোকে স্পট এডমিশ্যনত য'ত আপোনালোকে এপ্লাই কৰিছিলে, যিখনত আপোনালোকৰ ল'বলৈ ইচ্ছা আছে তাত যাব পাৰে। গৈ আপোনালোকে যিটো বিভাগত এপ্লাই কৰিছিল সেই বিভাগত যদিহে ছিট থাকে, তেতিয়াহ'লে আপোনালোকে সেই বিভাগটোত গৈ এডমিশ্যন ল'বৰ বাবে এটা সুধিব পাৰে, আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে। যদি ছিট থাকে নিশ্চয় আপোনালোকক সেই এডমিশ্যনবিলাক দিব, আৰু যদি ছিট নাথাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে, বেলেগ এটা বিভাগত সিদিনাখনেই যিহেতু আপোনালোকক এই পৰ্টেলটো হয়তো অ'পেন কৰি দিব পাৰে, গতিকে যদি পৰ্টেলটো অ'পেন হৈ যায়, যিসকলে এতিয়ালৈকে এপ্লাইও কৰিবলৈ থাকি গ'ল, এপ্লাই কৰাই নাই, তেওঁলোকেও এপ্লাই কৰি ল'ব পাৰিব। আৰু সিদিনাখনেই এপ্লাই কৰি যিটো বিভাগত ছিট আছে সেই ছিট থকা বিভাগটোত আপোনালোকে গৈ সুধিব পাৰে, তাত ৰিকুৱেষ্ট কৰিব পাৰে, তেওঁলোকে এডমিশ্যন দিব পাৰে। এতিয়া কথা হ'ল, সকলোৱে এডমিশ্যন পাবনে নাপায়। যদি আপোনালোকে ভাবি আছে যে মোৰ ইমান পাৰ্চেণ্টেজ আছে বা মই ইমান পাৰ্চেণ্টেজত আছোঁ, মোক এই বিশেষ এটা ডিপাৰ্টমেণ্টতে আপোনালোকক ছিট লাগে, তেনে ক্ষেত্ৰত হয়তো আপোনালোকৰ অসুবিধা হোৱাৰ চান্সেছ থাকিব পাৰে, যিহেতু সেই বিভাগটোত ছিট কিমান আছে, ছিট খালী আছে নে নাই সেইটো চাব লগা বিষয়। যদি তাত ছিট নাই তেতিয়াহ'লে আপোনালোকে কিন্তু তাত এডমিশ্যন নাপাব। তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ যি সমৰ্থ পৰ্টেলৰ যি কোৰ্চ ছিলেকশ্যন আছে সেই কোৰ্চ ছিলেকশ্যনটো চেঞ্জ কৰিব লাগিব। ছাবজেক্ট অৰ্থাৎ যিটো আপোনালোকে মেজৰ দিছিলে, মেজৰটো আপোনালোকে চেঞ্জ কৰি বেলেগ এটা মেজৰ য'ত আপোনালোকৰ ছিট আছে তাত আপোনালোকে ল'ব লাগিব, আৰু তাত গৈ আপোনালোকে সেই এডমিশ্যনবিলাক ল'ব লাগিব সেই বিভাগত। হয়তো আপোনালোকে কথাখিনি বুজি পাইছে। আৰু যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই, অৰ্থাৎ যিমান দিনৰ পৰা এপ্লাই দিছিল সিমানখিনিত আপোনালোকে নকৰিলে, কিবা কাৰণত থাকি গ'ল, সেইসকলেও সেই স্পট এডমিশ্যনৰ দিনাখন এপ্লাই কৰিব পাৰে আৰু যিটো বিভাগত ছিট আছে তাত গৈ তেওঁলোকেও এডমিশ্যন ল'ব পাৰে। সেইটো হৈ গ'ল দ্বিতীয় কথা। তৃতীয়, আপোনালোকৰ আৰু এটা প্ৰশ্ন হয়তো থাকিব বা সুধিছিলে আপোনালোকে যে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছিল বেলেগ এখন কলেজত, য'ত আপোনালোকে নল'লে, ছেকেণ্ড মেৰিট লিষ্টত ভাবিছিলে আপোনালোকে যে যিখন কলেজত আপোনালোকে বিচাৰিছিলে সেইখনত আহিব, অৰ্থাৎ আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্টত যিখনত বিচাৰিছিলে তাত নাহিল, বেলেগ এখন কলেজত, অৰ্থাৎ আপোনালোকে ধৰক 5খন বা 4খনত এপ্লাই কৰিছিল, তাৰে এখনত আহিলে। এতিয়া কথা হ'ল, যিখনত আপোনালোকে মেইনলি প্ৰধান ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ য'ত দিছিল তাত নাহিল, আৰু আপোনালোকৰ ফিফ্থ প্ৰিফাৰেঞ্চ য'ত দিছিল সেইটোত আহিল। আপোনালোকে নল'লে ফিফ্থ প্ৰিফাৰেঞ্চত, আপোনালোকে ভাবিছিলে ছেকেণ্ড মেৰিট লিষ্টত হয়তো তাত আহি যাব। ছেকেণ্ড মেৰিট লিষ্টত প্ৰথমটোতো নাহিল, অৰ্থাৎ ফিফ্থ যিটো আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টত যিটো প্ৰিফাৰেঞ্চ দিয়া কলেজখনত আহিছিল তাতো নাহিলে, যিটো আপোনালোকে বিচাৰিছিলে তাতো নাপালে। তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব? তেনে ক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া কলেজখনত যদি ইচ্ছা কৰে তাত গৈ চাব পাৰে, সুধি চাব পাৰে, দিবও পাৰে, থাকিলে ছিট, সাধাৰণতে নাথাকিব পাৰে। যিবিলাক কিছুমান কলেজত হয়তো প্ৰত্যেকটো ছিটে ভৰ্তিও হৈ যাব পাৰে। চ' তেনে ক্ষেত্ৰত আপোনালোকে যিকেইটা ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফ্থত যে আপোনালোকৰ আহিছিলে তাত আপোনালোকে গৈ স্পট এডমিশ্যনত এবাৰ সুধিব পাৰে, যদি ছিট আছে তেনেহ'লে দিব, নহ'লে আৰু আপোনালোকে সেই বিভাগটোৱে চেঞ্জ কৰি দিব লাগিব, বেলেগ এটা বিভাগত আপোনালোকে এডমিশ্যন ল'ব লাগিব। চ' এইখিনি আপোনালোকক মই ক্লিয়াৰলি জনাইছোঁ। আৰু যিহেতু স্পট এডমিশ্যনৰ গোটেই এডমিশ্যনৰ প্ৰক্ৰিয়াটো এনেকুৱা ধৰণৰে, গতিকে আপোনালোকে সেইদিনাখনেই গোটেই বস্তুবিলাক কৰি ল'ব আৰু এডমিশ্যনবিলাক লৈ ল'ব। পৰাপক্ষত আপোনালোকে যি বিভাগতে আপোনালোকে পায় লৈ ল'ব।
যিহেতু আপোনালোকৰ কাৰণে এডমিশ্যনটো ইম্পৰ্টেণ্ট ছাবজেক্টটো পিছৰ অৱস্থাত সেইখিনি আপোনালোকে কভাৰ কৰিব পাৰিব বুলি মই ভাবিছোঁ হয়তো আপোনালোকে এটা থাকিব পাৰে যে আপোনালোকে যিটো ভাল পোৱা ছাবজেক্ট সেই ছাবজেক্টটোত আপোনালোকে নাপাব পাৰে হয়তো কাৰণ তাত অলৰেডি ছিট ভৰ্তি হৈছে অলৰেডি মেৰিট বহুত বেছি গৈছে তেনেকুৱাও হ'ব পাৰে গতিকে সেইখিনি আপোনালোকে মেনেজ কৰি ল'ব আৰু আপোনালোকক যিখিনি জনাব লগা বিষয় মই সেইখিনি ইতিমধ্যে আপোনালোকক জনাইছোঁ আশা কৰিছোঁ আপোনালোকে গোটেই কথাখিনি বুজি পাইছে যদি ভাল পাইছে বা বুজি পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব যাতে সকলোৱে পায় যিসকলে এই প্ৰব্লেমবিলাকৰ পৰা ভাবি আছে পাম নাপাম গতিকে তেওঁলোকেও বুজি পায় গোটেই কথাখিনি আৰু তেনেকৈ তেওঁলোকেও নিজক প্ৰিপেয়াৰ কৰিব পাৰে চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবৰ কাৰণে ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকক দিওঁ গতিকে আপোনালোকে পাই থাকিব এনেকুৱা চ' আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ ধন্যবাদ